জিন্দাবাদ জিন্দাবাদ জীবন সিংহ জিন্দাবাদ 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 বিএস গণ জিন্দাবাদ 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 we want ST we want Komtapur জিন্দাবাদ বিএস গণ জিন্দাবাদ 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 জীবন সিংহ জিন্দাবাদ 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 বিএস গণ জিন্দাবাদ 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 কেলো জিন্দাবাদ 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 Zindabad! 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 Dear God, Zindabad! 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 Dear God, Zindabad! Zindabad Zindabad সনের 17 জানুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ গৃহমন্ত্ৰী অমিত অনিল শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেএলঅ চেয়াৰমেন জীবন সিংহ মহাশয়ক লেটাৰ যোগে চিঠি যোগে আমন্ত্ৰণ কৰি আলোচনাত আনিছিল কিন্তু ইতিমধ্যে 6 বাৰ ভাৰত চৰকাৰৰ লগত অমিত শ্বাহ একে মিশ্ৰাৰ লগত আলোচনা হৈছে শান্তি চুক্তি কেতিয়া হ'ব শান্তি চুক্তিৰ কাৰণে আমি অপেক্ষা কৰি আছো এনেকৈ বন্ধ কোঠাৰ ভিতৰত কেএলঅ নেতাসকলক অমানৱীয়ভাৱে ৰাখি যি মানসিক অত্যাচাৰ চলাইছে আমি এইটো কেতিয়াও মানি ল'ব নোৱাৰো কাৰণ ই এক অমানৱীয় মানৱতাৰ ভিতৰত নপৰে এটা বন্ধ কোঠাৰ ভিতৰত কেএলঅ নেতাক ৰাখি যি আলোচনা চলাই আছে ইয়াক গ্ৰহণযোগ্য হ'ব নোৱাৰে কাৰণ ভাৰতৰ ভিতৰত আমি দেখা নাই এনেকৈ কোনো সংগঠনৰ নেতাক এটা বন্ধ কোঠাৰ ভিতৰত ৰাখি আলোচনা কৰা আমি দেখিবলৈ পোৱা নাই যে সেইকাৰণে আমি এই কেএলঅ নেতাসকলক অতি শীঘ্ৰে ৰাইজৰ লগত আলোচনা কৰাৰ কাৰণে এটা সুযোগ দিব লাগে আৰু কেএলঅ নেতা কৈলাশ কোচ কেএলঅ কলকাতাত আবদ্ধ হৈ আছে তেওঁকো আনিব লাগে আলোচনাত সূৰ্য কোচ ডাঙৰীয়া পাভেল কোচ ডাঙৰীয়া তেওঁলোককো আলোচনাত আনিব লাগে আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত যদি কেএলঅৰ লগত শান্তি চুক্তি নহয় কমতাপুৰ ৰাজ্য গঠন নহয় তেতিয়াহ'লে ভাৰত চৰকাৰে দেখিবলৈ পাব আসাম বেংগল বিহাৰত ইতিমধ্যে গ্ৰেটাৰ কোচবিহাৰবাসী ৰাইজ কমতাপুৰবাসী ৰাইজ ৰাজবংশী ৰাইজৰ মাজত খবৰ বিস্ফোৰণ ঘটিব মানুহে ইতিমধ্যে ক্ষোভিত হৈছে ধৈৰ্যৰ সীমা পাৰ হৈছে এনডিএফবিৰ লগত যেনেকৈ আলোচনা কৰিছে বিএলটিৰ লগত যেনেকৈ আলোচনা কৰিছে ঠিক একেধৰণৰ মৰ্যাদা সহকাৰে কেএলঅৰ লগত আলোচনা কৰি কমতাপুৰ ৰাজ্য জনজাতিকৰণৰ মৰ্যাদা আমাক ঘূৰাই দিব লাগে অন্যথাই কিন্তু বিস্ফোৰণ ঘটিব অসমত জ্বলিব অসম জ্বলিব ভাৰতত এটা বেলেগ ধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ব ইয়াৰ কাৰণে কিন্তু ভাৰত চৰকাৰ অসম চৰকাৰ দায়ী হ'ব নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ তেওঁলোকে কেএলঅ নেতাসকলক মাতি আনিছে কিন্তু মাতি আনি তেওঁলোকে যি ধৰণৰ অমানসিক যি অন্যায় অত্যাচাৰ কৰি আছে ইয়াক কিন্তু আমি মানি ল'ব নোৱাৰোঁ অতি কম দিনৰ ভিতৰত ৰাইজৰ লগত আলোচনা কৰাৰ বাবে তেওঁলোকক সুযোগ দিব লাগে আৰু শান্তি চুক্তিৰ জৰিয়তে আমাৰ কমতাপুৰ ৰাজ্য জনজাতিকৰণ ঘূৰাই দিব লাগে ধন্যবাদ কেএলঅ জিন্দাবাদ আমাৰ এইটো ৰেলী ইতিমধ্যে আসাম বেংগল বিহাৰ প্ৰস্তাৱিত কমতাপুৰ ৰাজ্যৰ গোটেই ব্লকত ইতিমধ্যে আৰম্ভ হৈছে আজি তাৰিখত একে সময়ত আমিও কোকৰাঝাৰ জিলা তিতাগুৰিত কোকৰাঝাৰ জিলাত 5টা ব্লকত আৰম্ভ হৈছে ৰূপসী ব্লক গোসাইগাঁও ব্লক কচুগাঁও ব্লক দতমা ব্লক আৰু এয়া তিতাগুৰি ব্লকত আমি ডিমলগাঁও ৰাজহুৱা খেলপথাৰৰ পৰা আমি আৰম্ভ কৰিছোঁ আৰু তিতাগুৰি খণ্ড উন্নয়ন বিষয়া মহোদয়ৰ তেওঁৰ ইচ্ছাৰৰ জৰিয়তে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত অনিল শ্বাহ ডাঙৰীয়া আৰু ৰাষ্ট্ৰপতি মাননীয় দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক আমি স্মাৰক পত্ৰ প্ৰদান কৰিম ধন্যবাদ